जान्छ मरिन्छ कि बाँचिन्छ लैलै सम्झना नै मिठो हुन्छ जुनी जुनी साँचिन्छ लैलै অসম গোৰ্খা আন্দোলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আৰু মহিলা প্ৰকোষ্ঠ ডিব্ৰুগড় জিলা সমিতিৰ লগতে ডিব্ৰুগড় জিলা অন্তৰ্গত সকলো শাখা সমিতিৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া 2025 বৰ্ষৰ গোৰ্খা লোক সাংস্কৃতিক প্ৰশিক্ষণ কৰ্মশালা কাৰ্যসূচী আমি যোৱা 19 মাৰ্চ তাৰিখে আমি শুভাৰম্ভ কৰিছোঁ। আমি অসমত বসবাস কৰা অসমীয়া গোৰ্খা জনগোষ্ঠী হিচাপে আমাৰ জনগোষ্ঠীটোৰ যি কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰাৰ ক্ষেত্ৰতে হওক বা আমাৰ সংস্কৃতিটোক আমি আৰু অলপ এখোজ আগুৱাই লৈ যাব নিমিত্তে আমি অসম গোৰ্খা আন্দোলন ডিব্ৰুগড় জিলা সমিতি আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু আমি সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত আমি অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা দেৱৰ লগত আমি আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পাছত তেখেতেও আমাক সহযোগিতা আগবঢ়ালে। আমি অৱশেষত আমি যোৱা 19 মাৰ্চ তাৰিখৰ পৰা আৰম্ভ কৰি 29 মাৰ্চ তাৰিখলৈকে আমি প্ৰথম পৰ্যায়ত আমাৰ এই কৰ্মশালা শুভাৰম্ভ কৰা হৈছে আৰু প্ৰথম পৰ্যায়ত আমি হুকানি বাংলাবাৰী বাজিভমৰা নেমুপথাৰ ৰাংচালি এনেকৈ 5টা স্থানত আমি লৈছোঁ আৰু আমি দ্বিতীয় পৰ্যায়ত আমি যেনেকৈ আমি দুলীয়াজানৰ টিংৰাই চাৰিআলি দুলীয়াজান এনেকৈ ডিব্ৰুগড় এনেকৈ বগীবিল চাউলখোৱা মধুপুৰ গড়ধুৰীয়া এনেকৈ আমি আৰু 5টা স্থান লোৱা হৈছে। আজি তাৰিখত আমাৰ 5টা স্থানত আমাৰ কৰ্মশালা আৰম্ভ হৈ আছে। 5টা স্থানত প্ৰায় আজি 400তকৈ অধিক আমাৰ ভাই ভনীসকলে বা ছোৱালী বোৱাৰীসকলে বা ককাইসকলে সকলোৱে আজি ইয়াত মানে আপোনাৰ কৰ্মশালাত আগভাগ লৈছে। তিহাৰ যিটো আমাৰ তিহাৰ উৎসৱ যিটো আছে তাত আমি যেনেকৈ দেউচি ভৈলী আমি পৰিৱেশন কৰোঁ ঠিক সেই অনুপাতে আমাৰ মাৰণী আৰু সংগীনী নৃত্য যিটো আমাৰ সামূহিক গোৰ্খা জনগোষ্ঠীৰ সামূহিক যিটো নৃত্য সেই নৃত্যবিলাক আমি ইয়াত শিকোৱা হৈছে। লগতে আমাৰ গোৰ্খা জনগোষ্ঠীটোৰ বীৰত্বৰ যিটো নৃত্য যিটো খুকুৰী নৃত্য বুলি কোৱা হয় এই খুকুৰী নৃত্য অকল অসমতে বুলি নহয় সমগ্ৰ পৃথিৱীত আজি খুকুৰী নৃত্য প্ৰদৰ্শন কৰা হয়। গতিকে আমিও আমাৰ ডিব্ৰুগড় জিলাত বসবাস কৰা গোৰ্খা জনগোষ্ঠী হিচাপে আমাৰ খুকুৰী নৃত্যটোকো আমি ইয়াতে আমি সকলো স্থানত আমি শিকি বা শিকাই কিনে যাতে আমি 2000তকৈ অধিক ল'ৰা ছোৱালীক আমি খুকুৰী নৃত্য আমি শিকাবৰ কাৰণে সক্ষম হ'ম বুলি আমি ভাবিছোঁ। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আমাৰ গোৰ্খা সন্মিলনী ইয়াত গোৰ্খা জনগোষ্ঠীৰ লোকনৃত্য মানে নৃত্যৰ ইয়াত কৰ্মশালা পাতিছে। গতিকে তেখেতসকলে আমাক সুদূৰ মই বাক্সা জিলাৰ হয়, মোৰ নাম ৰাম ৰায়। গতিকে তেখেতসকলে গোৰ্খাৰ লোকনৃত্যৰ কাৰণে ইয়াত প্ৰশিক্ষণ পাতাইছে। মই 10 দিনৰ কাৰণে ইয়াত আহিছোঁ। গতিকে ইয়াত মই যোৱাকালিৰ পৰা ইয়াত প্ৰশিক্ষণটো কৰিবলৈ প্ৰস্তুত বা সাজু বা ইয়াত কৰি আছোঁ। গতিকে সকলো জনগোষ্ঠীৰে মই সঁহাৰি এটা পাইছোঁ। মই নথৈ আনন্দিত হৈছোঁ। গতিকে ইয়াত আজি পোনপ্ৰথমে মই খুকুৰী নৃত্যবোৰ ইয়াত প্ৰশিক্ষণ দি আছোঁ। ইয়াৰ পিছতে আমাৰ মাৰণী হ'ব, দেউচি হ'ব, ভৈলী হ'ব আৰু আপোনাৰ সংগীনী এইকেইটা লোকনৃত্যে আমি ইয়াত প্ৰশিক্ষণ দি আছোঁ। গতিকে মই বহুত আনন্দিত। ইয়াত যি ৰাইজৰ সমাগম দেখিলোঁ, ৰাইজৰ যি সঁহাৰি দেখিলোঁ, লগতে আমাৰ প্ৰশিক্ষকসকলে কৰি আছে বা প্ৰশিক্ষণ দি আছোঁ বা প্ৰশিক্ষকৰ লৈ আছে সকলো শিল্পীবোৰ ইয়াত অজস্ৰ সঁহাৰি জনাইছে। গতিকে বহুতে ইয়াত পাৰ্টিচিপেট কৰিছে। গতিকে মই বহুত আনন্দিত। গতিকে এই অনুষ্ঠানটো আমি প্ৰায় যিমান পাৰোঁ আমি আমাৰ পূৰ্ণৰপৰা আমি ইয়াত দিবলৈ বিচাৰিছোঁ। গতিকে আৰু মই এটা কথা কওঁ, সকলো জনগোষ্ঠী ইয়াত যে অসমৰ আমি বিভিন্ন জনগোষ্ঠী বসবাস কৰি আছোঁ পাহাৰী ভৈয়ামী লগতে আমাৰ বিভিন্ন জনগোষ্ঠীসকলে ইয়াত সঁহাৰিও জনাইছে। গতিকে বিভিন্ন জনগোষ্ঠী ইয়াত মই গম পাইছোঁ আমাৰ অগোৰ্খাসকলে ইয়াত পাৰ্টিচিপেট কৰি আছে। প্ৰতিযোগীসকল ইয়াত প্ৰতিযোগিতা লৈছে, সঁহাৰি লৈছে, শিকি আছে। গতিকে মই বহুত আনন্দিত।